ঘটনাটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক আৰু ইয়াতে ভুল বুজাবুজি হৈছে। ইয়াত কোনোবা থাৰ্ড পাৰ্টিয়ে সোমাই পেলাই যিটো ৰাজনৈতিকভাৱে এইটো এডভান্টেজ ল'ব বিচাৰিছে বা গণ্ডগোল কৰিব বিচাৰিছে, সেইটো আমি কেতিয়াও এনকাৰেজ নকৰিম। অন্ততে আমাৰ এটাই আহ্বান, আদিবাসী হ'লেও এই অঞ্চলৰে মানুহ, বড়ো হ'লেও এই অঞ্চলৰে মানুহ, শান্তি বজাই ৰাখক। আমি সেইটোৱে আপিল কৰিছোঁ। সকলোৱে এই অঞ্চলৰে মানুহ, কোনো বাহিৰৰ মানুহ নহয়। আমি ইয়াতে থাকিব লাগিব, সাৰা জীৱন ইয়াতে থাকিব লাগিব, ইয়াতে কাম কৰি খাব লাগিব, একেলগে থাকিব লাগিব। ইয়াত কোনোবা ৰাজনীতিক দলৰ এনকাৰেজটো লৈ পেলাই গণ্ডগোলটো বেছি কৰিব নালাগে। মোৰ এটাই আহ্বান আছে আছে ইয়াত থাৰ্ড পাৰ্টি সোমাইছে, এইকাৰণে এইবিলাক ঘটনা হৈছে, নহ'লে এনেকুৱা নহ'লে হয় নাই। ইয়াৰ ব্যৱস্থা লোৱা নোলোৱা প্ৰশাসনৰ হাতত, আমাৰ হাতত প্ৰশাসন নাই। প্ৰশাসনৰ হাতত আছে, প্ৰশাসনে দায়িত্ব ল'ব, এই চিটুৱেশ্যনটো যেনেকৈ হ'লে কণ্ট্ৰল কৰিব লাগে।